हाँ क्वेश्चन नंबर 7 exercise 7.1 question number 8 triangle AMC triangle ABMD congruently prove करना है सबांग সম্পূর্ণ প্রমাণ করতে লাগে from triangle AMC and और ये मुझे n हो गया आरो कोई लगा सुने तो किताब में आरो n BMD তিনটা পইণ্ট লাগে আমি এইটো চেপ্টাৰ যেতিয়াৰ পৰা কৰি আছো প্ৰত্যেকটো ট্ৰায়াঙ্গলকে আমি প্ৰুফ কৰিবৰ কাৰণে তিনিটা পইণ্ট আমি লৈছো তিনিটা পইণ্ট মানে ইয়াতো সাইড এংগল সাইড মানে বাহু কোণ বাহু নহলে বা আমি এংগল সাইড এংগল মানে কোণ বাহু কোণ আৰু নহলে বা কোণ বাহু এই তিনিটা টপিক আমি পঢ়িছিলো আগতে আৰু সেইটো হেল্পতে আমি গোটেইকেইটা ট্ৰায়াঙ্গলকে আমি যি ট্ৰায়াঙ্গলকে আমি কনগ্ৰুৱেণ্ট প্ৰুফ কৰি সেইটোকে ইয়াৰ পৰাই আমি কৰিছিলো হয় নহয় এতিয়াও তোমাক কৈছে যে কি AMC আৰু BMD এই ট্ৰায়াঙ্গল দুটা তুমি সৰ্বাংগ সম বুলি প্ৰমাণ কৰিব লাগে এতিয়া সৰ্বাংগ সম বুলি প্ৰমাণ কৰিবলৈ তোমাৰ ওচৰত কি কথা আছে জানানে এটা কথা আছে যে তুমি লিখিব পাৰিবা যে AM কোনটো AM ক'ত পালো আমি কিহৰ কোনটো ত্ৰিভুজৰ AM হয় কোনটো ট্ৰায়াঙ্গলৰ AM হয় এই AB এই AMC ট্ৰায়াঙ্গল দেখিছানে AMC ট্ৰায়াঙ্গলৰ AM বাহুটো মানে সাইডটো তোমাৰ কাৰ সৈতে সমান হয় কাৰ সৈতে সমান হয় তোমাৰ BMD তোমাৰ BM ৰ সৈতে সমান হয় আৰু কিয় সমান হয় M AB মধ্যবিন্দু M is the midpoint of AB M যদি AB মধ্যবিন্দু হয় তেতিয়ালে এফালে আৰু এফালে সমান হ'ব তেতিয়ালে তোমাৰ লিখিবা N হেতু ইয়াত লিখি দিব লাগিব হেতু এডখৰ লিখি দিয়া এডখৰ এটো লিখি দিব লাগিব আৰু এটো তুমি ইয়াত লিখি দিবা এটো কথা দুটা যে M AB মধ্যবিন্দু এটা আনসার লিখিব নালাগে বাৰু M AB মধ্যবিন্দু হেতু লিখিলা হল আচ্ছা ঠিক আছে ভেরি গুড তেতিয়ালে নেক্সট এতিয়া কি কৰিব লাগে নেক্সট তুমি চোৱা AMC এটা এংগল বিচাৰা আৰু BMD এটা এংগল বিচাৰা যেটো দুটা এংগল ইকুৱেল হ'ব লাগে ইয়াতে এংগলৰ কথা কোৱা নাই কিন্তু আমাৰ মুখৰ আগত এটা এংগল আছে সেইটো হৈছে তোমাৰ এটো হৈছে তোমাৰ AMC এংগল AMC এংগল BMD তোমাৰ কি হয় ভাৰ্টিক্যালি অপোজিট এংগল হয় সহজ কথা AMC ইকুৱেল টু BMD কি হ'ব vertically opposite angle বিপরীত কোণ হল লিখিলা আৰু এটা কি লাগে এতিয়া সাইড হৈ গল এংগল হৈ গল আৰু এটা সাইড লাগে হেতু সাইডে আমাৰ মুখৰ আগতে আছে ওলাই কি হয় যে তোমাৰ AMC ট্ৰায়াঙ্গলটো তোমাৰ CM আৰু BMD ট্ৰায়াঙ্গলটো তোমাৰ DM আমাৰ কোৱেশ্চনত দিয়া আছিল ইকুৱেল বুলি এইটো তোমাৰ কোৱেশ্চনত চাই লোৱা তোমাৰ দিয়া আছে এইটো দিয়া আছে তোমাৰ কি হয় তেতিয়াহ'লে therefore এটাকে ট্ৰায়াঙ্গল AMC কনগ্ৰুৱেণ্ট সৰ্বাংগ সম হ'ব তোমাৰ কনগ্ৰুৱেণ্ট ট্ৰায়াঙ্গল BMD কিহৰ পৰা কি চিকাৰ্যৰ পৰা আমি এইটো প্ৰমাণ কৰিলো এংগল এংগল সাইড চিকাৰ্যৰ পৰা বা সেটুকে তুমি কি বুলি ক'ব পাৰা বা বুলি ক'ব পাৰা বা এনেকৈ ক'ব পাৰা এইটো কোনো ধৰিব নহয় আজিকালি ইংলিছ আৰু অসমীয়া দুটা ইউজ কৰিব পাৰি এইবিলাকৰ কাৰণে দেই মনত ৰাখিবা কিন্তু এটা কথা নেক্সটটো কৰাৰ আগতে এটা কথা কৈ লওঁ যে তুমি মোক এইটো কথা কনফাৰ্ম কৰিব পাৰিবানে যে তোমাৰ ACM ইকুৱেল টু এংগল BDM কি হ'ব একান্তৰ অন্তঃকোণ হ'বনে ৰবা এইটো CPCD পৰা সমান হ'বনে সেইটো কৈ লোৱা কথা মোক हाँ तो এতিয়াহলে আমাৰ ACM আৰু BDM CPCD পৰা আমাৰ কি হয় সমান হয় আৰু এইটো কি হয় তোমাৰ একান্তৰ অন্তঃকোণ আৰু এইটো কি বুলি কওঁ আমি অল্টাৰনেট ইন্টেৰিয়ৰ এংগল বুজি পালা এতিয়া এইটো আৰু এইটো যদি অল্টাৰনেট ইন্টেৰিয়ৰ এংগল হয় তেতিয়াহলে আমাৰ ইয়াতে তিৰ্যক কোণডাল হয় আৰু আমাৰ তিৰ্যক কোণডাল হয় তুমি মোক ক'ব পাৰিবানে
হা ডিচি আমাৰ তিৰ্যক হয় আৰু তেতিয়াহ'লে আমাৰ ইয়াতে সমান্তৰাল বাহু দুডাল বাই পৰিলে তেতিয়াহ'লে কোন কোন সমান্তৰাল বাহু হয় মই কৈ আছোঁ চব কৈ আছোঁ আমি ইয়াত সমান্তৰাল বাহু দুডাল হৈছে তোমাৰ ডি বি আৰু এ চি শুনা কথাটো এই যে তুমি যে অল্টাৰনেট ইণ্টেৰিয়ৰ এংগল বুলি যে লিখিলা ইয়াৰ পৰা কেইটামান বস্তু আৰু গম পোৱা যায় নহয় এতিয়া তুমি ভাবাচোন যদি এইটো আৰু এইটো যদি অল্টাৰনেট ইণ্টেৰিয়ৰ এংগল হয় তেতিয়াহ'লে এইডাল তোমাৰ ট্ৰান্সভাৰ্চেল হয় এতিয়া এই চাইডটো আৰু এই চাইডটো অট'মেটিক তুমি কি বুলি ক'বা পেৰেলেল বুলি ক'বা এতিয়া ডি এম আৰু এ চি পেৰেলেল বুলি ক'বা ক'বানে চ' তেতিয়াহ'লে এতেকে তোমাৰ কি হ'ব ডি এম আৰু চৰি মোক ভুল হৈ গ'ল ডি বি আৰু তোমাৰ এ চি কি হ'ব তোমাৰ পেৰেলেল হ'ব হয় নহয় বুজি পাইছানে আচ্ছা আৰু বি চি তিৰ্যকৰ ক্ষেত্ৰত মই অকণমান কেছটো অকণমান শ্বৰ্টকাট কৰিবৰ কাৰণে কথাটো কৈছোঁ শুনা ক্ষেত্ৰত এন ফৰ ট্ৰান্সভাৰ্চেল শুনা তুমিতো এই দুটাটো ইকুৱেল বুলি কেনেকৈ গম পালা চিপিচিটি পৰা গম পালা এই দুটা একান্ত অন্তৰ্গত মানে ইণ্টেৰিয়ৰ অল্টাৰনেট ইণ্টেৰিয়ৰ এংগলটো এইটো গম পালা এইটো আৰু এইটো যে পেৰেলেল হ'ব এইটো গম পালা এতিয়া কিন্তু মই তিৰ্যকডালৰ নামটো সলনি কৰিছোঁ এতেকে ডি বি আৰু ডি বি সমান্তৰাল এ চি আৰু বি চি তিৰ্যকৰ বাবে বি চি তিৰ্যকডাল কোনডাল হয় তুমি মোক কথা বিচাৰি দিয়া বি চি তিৰ্যকডাল মানে তোমাৰ ট্ৰান্সভাৰ্চেলডাল এতিয়া তোমাৰ এই বি চিটো যেতিয়া ট্ৰান্সভাৰ্চেল হ'ল এতিয়া বি চিটো যেতিয়া তোমাৰ কাৰণে তিৰ্যক বুলি ধৰি ল'লা তেতিয়াহ'লে এই যিটো দুটা এংগল পাইছোঁ এই দুটা হ'ব আমাৰ কি হ'ব তিৰ্যকৰ একেফালে কাৰণ হ'ব মানে এংগল অফ চেম চাইড অফ এ ট্ৰান্সভাৰ্চেল তেতিয়াহ'লে এই দুটা এংগল প্লাছ কৰিলে আমি 180 ডিগ্ৰী পাব লাগে কিন্তু কুৱেশ্যনত আকৌ তোমাক দিছে যে কি তোমাৰ এ চি বি তোমাৰ কিমান হয় এ চি বি বোলে তোমাৰ 90 ডিগ্ৰী হয় দিছেনে 90 ডিগ্ৰী ৰ'বা আমি ইয়াৰ পিছৰখিনি কথা লিখি লওঁ লিখাৰ পিছতে আমি সেইফালে যাম বাৰু কি কৰিব লাগিব তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে আমাৰ তো কি লিখিম এ চি বি প্লাছ ডি বি চি ইকুৱেল টু 180 ডিগ্ৰী আৰু ইয়াতে লিখিম যে তিৰ্যকৰ একেফালে থকা অন্তকোণ তিৰ্যকৰ একেফালে থকা অন্তকোণ angle same side of angles of same side of triangle এটো হয় তো 180 ডিগ্ৰী হয় হয়নে কোৱেশ্যনটো এবাৰ ভালকে চোৱা তাতে তুমি দেখিবা যে এ চি বি মানে তোমাৰ এ চি বি এংগলটো তোমাৰ 90 ডিগ্ৰী বুলি তাতে কৈ দিছে কাৰণ কেলে কৈছে কাৰণ এইটো কি হয় এ চি বি চি ওপৰত 90 ডিগ্ৰী বুলি বনোৱা আছে তুমি ভালকে এবাৰ যদি চোৱা এ বি চি তুমি এটা কি হয় সমকোণী ত্ৰিভুজ বুলি কৈ দিছে তোমাক এটা ৰাইট এংগল ট্ৰায়াঙ্গল বুলি কৈছে নহয় জানো তেলে সি এংগলটো কি হ'ব আমাৰ কাৰণে সি এংগলটো কি হ'ব আমাৰ কাৰণে 90 ডিগ্ৰী এটা কি হ'ব 90 ডিগ্ৰী হ'ব তেতিয়ালে এইটো এ চি বি যদি মই 90 ডিগ্ৰী বনাও তেতিয়াহ'লে মোৰ ডি বি চি কিমান হৈ যাব হয় নহয় এইটো তোমাৰ কি আছিলে এংগল এ চি বি ইকুৱেল টু 90 ডিগ্ৰী বুলি এইটো তোমাৰ কি আছিলে গিভেন আছিলে হয় নহয় গিভেনত দিয়া আছিলে গতিকে তোমাৰ ডি বি চি ইকুৱেল টু কিমান হৈ গ'ল 90 ডিগ্ৰী হৈ গ'ল সেইটো জানো আমাক প্ৰমাণ কৰিবলৈ দিয়া নাই জানো সমকোণ বুলি এতিয়া 3 নম্বৰ কৈছে যে কি তোমাৰ এতিয়া তোমাৰ 3 নম্বৰ কৈছে from triangle DBC and triangle ACB মানে triangle DBC আৰু triangle ACB পৰা আমি ইয়াতে এটা কথা হৈ গ'ল যে তোমাৰ যেতিয়া আমি গম পালোৱে যে ডিবি আমাৰ এংগল DBC ইকুৱেল টু এংগল ACB আমাৰ কিমান হ'ব 90 ডিগ্ৰী হ'বনে এই ত্ৰিভুজটোৰ আমি DBC আৰু ABC ত্ৰিভুজটোত আমি DB আৰু AC প্ৰমাণ কৰা হ'ল আগৰ পৰাই সমান বুলি DBC আৰু ACB আমাৰ 90 ডিগ্ৰী সমকোণ মানে তোমাৰ ৰাইট এংগল হয় হেতু প্ৰুফ কৰা হৈ গ'ল আমাৰ আৰু BC ইকুৱেল টু BC মানে কি ABC ট্ৰায়াঙ্গলটোৰো ABC BC আৰু DBC ট্ৰায়াঙ্গলটোৰো BC কি হয় তোমাৰ কমন সাইড হয় তো দুইটাতে কমন সাইড হয় তো সাধাৰণ কোণ হয়
সাধাৰণ কোণ গতিকে তোমাৰ কি কৰিব পাৰিবা সেইটো সাধাৰণ কোণ বুলি ক'লো যে সৰি বাহু হ'ব তো সেইটো তোমাৰ কি হ'ব সমান হ'ব গতিকে তোমাৰ এইটো therefore এটাকে ট্ৰায়াঙ্গেল DBC সমাংগসম ত্ৰিভুজ তোমাৰ ACB এইটো তুমি তাতে শিকাৰ্যটো কি ব্যৱহাৰ কৰিলা বাৰু শিকাৰ্যটো তুমি এংগেল সাইড শিকাৰ্য ব্যৱহাৰ কৰিলা তোমাক মই এই 4 নম্বৰ পইণ্টটো কৰাৰ আগতে এটা কথা চাব দিলো যে DBC ট্ৰায়াঙ্গেলটোৰ পৰা তুমি DC ডাল DC আৰু ABC ট্ৰায়াঙ্গেলটোৰ পৰা তুমি AB কিয় সমান হ'ব কাৰণ CPCT ৰ পৰা সমান হ'ব তুমি ভালকে মিলাই চাই লোৱা DBC ট্ৰায়াঙ্গেলটোৰ পৰা DC ডাল আৰু ABC ট্ৰায়াঙ্গেলৰ AB ডাল কি হ'ব দুটা সমান হ'ব এতিয়া যদি দুটা সমান হয় তেতিয়ালে তুমিতো অকমান আগতে পাইছিলা কি পাইছিলা যে তোমাৰ DM আৰু CM সমান হয় এই DC টো DM CM সমান হয় আৰু এই AB টো AB আৰু কি হয় BM সমান হয় হয় ন তেতিয়ালে এই DC টোক মই এনেকে লিখিব পাৰিম নে 2 * CM বুলি পাৰিম নে আগতে বুজাইছিলো যে এডাল যদি AB হয় এই ৰবা এই AB আৰু কি হয় AB আৰু মানে তোমাৰ AB আৰু তোমাৰ এডাল AB হয় আৰু এডাল যেনিবা তোমাৰ CM তোমাৰ কি হয় DC হয় এটো যেনিবা কি হয় তোমাৰ DC হয় মাজতে তোমাৰ যেনিবা M2 আছে এতিয়া এডখৰ পৰা এডখৰলৈকে যদি মানে তোমাৰ এডখৰ পৰা এডখৰলৈকে যদি 10 হয় এডখৰ যদি 5 হয় এডখৰ যদি 5 হয় তেতিয়ালে তুমি এই DC 10 টো তুমি 2 * CM বুলি লিখিলেও হ'ব আৰু যিটো তলত কৰিছা সেইটো একেটা কাহিনী AB লগতো হৈ আছে যদি তুমি AB লগতো তেনেকৈ লিখিব পাৰা তো তেতিয়ালে এইটো CM টো ইয়াত ৰাখিলো আৰু হাফ * AB লিখি দিলেই হ'ল এইটো আৰু ইফালে গলে হৰণ হৈ যাব বুজি পালা বুজি পাইছা নে কথাটো